নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল স্পেশালি ইউজি ফাৰ্ষ্ট সেমিস্টাৰ অফ বিএ বিএসসি বিবিএ অনাৰ্স যে আপোনালোকৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব আন্ডাৰ কটন ইউনিভাৰ্চিটি পিজি ফাৰ্ষ্ট সেমিস্টাৰ আপোনালোকৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব অলৰেডি মই ইয়াৰ ওপৰত আজি ৰাতিপুৱা ভিডিও এটা বনাইছিলোঁ যে কেতিয়াৰ পৰা আপোনালোকৰ ক্লাছ হোৱাৰ সম্ভৱ হ'ব পাৰে পসিবিলিটি কেতিয়াৰ পৰা থাকিব পাৰে আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ আৰু আপোনালোকৰ ক্লাছ অনলাইন হ'ব নে অফলাইন হ'ব যিয়ে নহওক ইউজি ফাৰ্ষ্ট সেমিস্টাৰ এণ্ড পিজি ফাৰ্ষ্ট সেমিস্টাৰ ক্লাছৰ বিষয়ে নোটিছ অলৰেডি পাব্লিছ কৰিলে কটন ইউনিভাৰ্চিটিয়ে এই গোটেই নোটিছটোৰ ডিটেইলছত মই ইয়াতে ডিছকাশ্যন কৰিম যে আপোনালোকৰ ইউজি আৰু পিজি ফাৰ্ষ্ট সেমিস্টাৰ ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ ক্লাছ অনলাইন হ'ব নে অফলাইন হ'ব এই গোটেইখিনি ডিটেইলছত আমি ডিছকাশ্যন কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মিছ নকৰিব কেতিয়া আপোনালোকৰ ক্লাছ ৰুটিন ইস্যু কৰিব সেই বিষয়ে মই আলোচনা কৰিম সো আপোনালোকে ইয়াতে নিশ্চয় চাব পাৰিছে কটন ইউনিভাৰ্চিটি UG and PG first semester classes আজি ইস্যু কৰিছে অন 1 November 2021 সো মই আপোনালোকক ডিটেইলছত বুজাই দিব কাৰণে চেষ্টা কৰিম নিশ্চয় আপোনালোকে বুজি পাব প্ৰথম পেৰাটো আপোনালোকে চাব দিস ইজ ফৰ ইনফৰমেশন টু অল কনসাৰ্নড দ্যাট UG and PG first semester classes of 2021-22 will be begin on 8 November 2021 okay the timetable for UG first semester online classes will be notified soon so ইয়াতে আপোনালোকক বিশেষকৈ কি কৈছে যে কটন ইউনিভাৰ্চিটি যিবিলাক ইউজি আৰু পিজি ফাৰ্ষ্ট সেমিস্টাৰৰ ষ্টুডেন্ট আছে তেখেতসকলৰ ক্লাছ 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু মই ৰাতিপুৱাই আপোনালোকক কৈছিলোঁ যে মেবি আফটাৰ দিৱালী আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব পাৰে গতিকে এটো নোটিফাই আহি গল বাট এতিয়ালৈকে আপোনালোকৰ ৰুটিনটো ইস্যু কৰা নাই আপোনালোকৰ ৰুটিনটো পিছলৈ ইস্যু কৰিব ভেৰি সুন বিফৰ ষ্টাৰ্টিং দ্য ক্লাছ আপোনালোকৰ ৰুটিন ইস্যু কৰিব এতিয়া চোৱা The timetable for UG first semester online classes will be notified soon. So, বিশেষকৈ ইয়াত আমি গমেই পাই গলো যে online classes okay will be notified soon. So, ইয়াতে আপোনালোকে চাব পাৰিছে UG first semester undergraduate first semester under Cotton University BSc honors BA honors BBA honors আপোনালোকৰ ক্লাছটো বিশেষকৈ আপোনালোকৰ কি হ'ব অনলাইন মোড হ'ব অফলাইন নহ'ব গতিকে সেকেন্ড পেৰাটো আমি চাম আমাৰ সেকেন্ড পেৰাটোত কি কৈছে ইয়াতে চাওক UG first semester classes will be held in online mode for the month of November. The decisions regarding offline classes for UG first semester will be taken at the end of November subject to the government SOP and prevalent COVID-19 situation at that time. So ইয়াতে কি কৈছে UG ফাৰ্ষ্ট সেমিস্টাৰ আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে আপোনালোকৰ গোটেই সেমিস্টাৰটো অনলাইন ক্লাছে হ'ব নেকি সো ইয়াতে আপোনালোকক কৈছে ইয়াতে এই নোটিছটোত বিশেষকৈ আপোনালোকক জনাব বিচাৰিছে যে অনলি নৱেম্বৰ মাহৰ কাৰণে আপোনালোকৰ অনলাইন ক্লাছ হ'ব আৰু নৱেম্বৰ মাহৰ শেষত আপোনালোকৰ বাবে আকৌ নোটিছ ইস্যু কৰিব যদি আপোনালোকৰ গভৰ্ণমেণ্ট এছঅপি বা কৰোনাৰ সিচুৱেচন যদি কন্ট্ৰোলত থাকে okay corona বৃদ্ধিৰ সংখ্যা হাৰ যদি কমি যায় তেনেহলে মেবি আপোনালোকৰ অফলাইন ক্লাছ হ'ব পাৰে বাট এট দা এন্ড অফ নৱেম্বৰ মান্থ আপোনালোকক নটিফাই কৰিব আপ টু দা মান্থ অফ নৱেম্বৰ আপোনালোকৰ অনলাইন ক্লাছই হ'ব ফৰ ইউজি ফাৰ্ষ্ট সেমিস্টাৰ আন্ডাৰ কটন ইউনিভাৰ্চিটি থাৰ্ড পেৰাটো চাব আপোনালোকে থাৰ্ড পেৰাটো আপোনালোকৰ বাবে কি কৈছে পিজি ফাৰ্ষ্ট সেমিস্টাৰ classes of departments having number of students within the limit permitted under the government SOP may be held in an offline mode. The final decisions regarding the mode of classes online or offline will be taken by the respective heads of the department and concerned students will be notified accordingly. Further decisions regarding mode of classes online or offline for PG first semester will be reviewed in the end of November subject to the government SOP and prevalent COVID-19 situation at that time. So ইয়াতে বিশেষকৈ পিজি ফাৰ্ষ্ট সেমিস্টাৰৰ বিষয়ে কৈছে যে as per the government SOP regarding the COVID-19 okay যদি আপোনালোকৰ as per the permit limit লৈকে ক্যান্ডিডেট থাকে প্ৰত্যেকটো ডিপাৰ্টমেন্ট তেনেহলে আপোনালোকৰ ক্লাছ অফলাইন হ'ব পাৰে বাট এতিয়ালৈকে আপোনালোকৰ বাবে ডিসিশন দিয়া নাই যে আপোনালোকৰ ক্লাছ অফলাইন হ'ব নে অনলাইন হ'ব and it will be totally depends on the head of the department যদি HOD ভাবে যে অফলাইন ক্লাছ কৰিব তেনেহলে অফলাইন হ'ব পাৰে যদি ভাবে যে অনলাইন কৰিব তেনেহলে অনলাইন হ'ব পাৰে বাট আপোনালোকক নোটিফাই কৰিব ইয়াৰ ওপৰত যে পিজি ফাৰ্ষ্ট সেমিস্টাৰ MA MSc আপোনালোকৰ ক্লাছ অনলাইন হ'ব নে অফলাইন হ'ব ইট উইল বি নোটিফাইড বাই দা কটন ইউনিভাৰ্চিটি লেটাৰ অন নেক্সট হ'ব
UG classes of UG first semester general elective AECC courses and PG first semester SCC course will be held in online mode only until further notice. So যেতিয়ালৈকে further notice আপোনালোকৰ বাবে নাহে আপোনালোকৰ ক্লাছ অনলাইন হ'ব। সো ইয়াত আমি বিশেষকৈ পালো যে UG আৰু PG ফাৰ্ষ্ট সেমিষ্টাৰৰ ক্লাছ আপোনালোকৰ বাবে 8 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আফটাৰ দিৱালী। দেন আপোনালোকৰ UG ক্লাছ হ'ব ফৰ দ্য মান্থ অফ নৱেম্বৰ অনলাইন হ'ব, অফলাইন নহয়। আৰু নেক্সট মান্থত আপোনালোকৰ অনলাইন হ'ব নে অফলাইন হ'ব তাৰ বিষয়ে আপোনালোকে কটন ইউনিভাৰ্চিটিয়ে নটিফাই কৰিব। আৰু PG ফাৰ্ষ্ট সেমিষ্টাৰৰ ক্লাছসমূহ অফলাইন হ'ব নে অনলাইন হ'ব এতিয়াও ডিচিশ্যনছ দিয়া নাই, ইট উইল বি নটিফাই ভেৰি চুন। দেন আপোনালোকৰ ক্লাছ ৰুটিন এতিয়াও পাব্লিছড হোৱা নাই, বাট ভেৰি চুন ইট উইল বি পাব্লিছড। যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ফৰ মোৰ আপডেটছ প্ৰেছ দ্য বেল আইকন। থেংক ইউ, হেভ এ গ্ৰেট ডে।